Assalamu alaikum warahmatullahi wabarakatuh. نحمد ونصلي على وعليكم رسوله السلام. نحمد ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আমি যোৱাবাৰ ইতিমধ্যে দেখা পাইছো যে ৰাসূলুল্লাহ ইছলামে যেতিয়া খবৰ পালে যে মক্কাৰ পৰা মানে কুৰাইশ খিনিয়ে সদল বলে এটা বৃহৎ মানে সংখ্যক এটা মানে সৈন্যবাহিনী লৈ মদিনাৰ ফালে আহি আছে মদিনা আক্ৰমণ কৰিবৰ কাৰণে গতিকে তেতিয়া ৰাসূলুল্লাহ ইছলামে লগে লগে কি কৰিলে তেওঁৰ সাহাবাসকলক মাতি এখন আলোচনা কৰিলে পৰামৰ্শ কৰিলে যে আমি কি কৰা উচিত আৰু তাত ৰাসূলুল্লাহ ইছলামে এইটো পৰামৰ্শ দিছিলে যে আমি মদিনাতে থাকি বেছি সুবিধাজনক হ'ব আমি মদিনাতে থাকিব মুছলমান সৈন্য আৰু যেতিয়া মানে কাৰণ কুৰাইশবোৰ যেতিয়া আহিব যদি আহে সিহঁতি মদিনা আক্ৰমণ কৰিবলৈ যদি সোমাই আহে তেতিয়া মদিনাৰ ৰাস্তাতে সোমাই অহা ৰাস্তাৰ প্ৰৱেশদ্বাৰতে তেওঁলোক মানে কুৰাইশখিনি ৰখোৱা হ'ব প্ৰতিৰোধ কৰা হ'ব ঠিক আছে কিন্তু তাৰ মাজতে কেইবাজনো সাহাবাই অলপ মানে বয়োজ্যেষ্ঠই হওক আৰু মানে তেওঁলোকেও মানে এইটো পৰামৰ্শ দিলে যে নহয় যিহেতু আমাৰ মানে এইটো আল্লাহৰ ৰাস্তাত মানে আমি যুদ্ধ কৰাৰ এটা সুবিধা পাইছো এটা সুযোগ পাইছো গতিকে আমি আৰু কুৰাইশবোৰে যাতে এইটো ভাবিব নালাগে যে আমি মানে সিহঁতৰ ভয়ত আমি সোমাই আছো আৰবৰ ওচৰতো এইটো মানে এটা হেৰি হ'ব নালাগে আমাৰ এখন ছবিখন মানে হেৰি হ'ব নালাগে গতিকে আমি তেওঁলোকক বাহিৰলৈ গৈ মানে যুদ্ধ কৰিম মক্কাৰ পৰা মানে মদিনাৰ পৰা ওলাই গৈ তেওঁলোকক আমি আক্ৰমণ কৰিম তাৰপিছত তেওঁলোকৰ সেই বয়োজ্যেষ্ঠ কেইজনক আকৌ যিকেইজন ধৰক অলপ উৎসাহী মানে অলপ ইয়াং সাহাবী আছিলে যুৱক আছিলে তেওঁলোক উৎসাহী আছিলে তেওঁলোকে ক'লে তেওঁলোকেও ছাপোৰ্ট কৰিলে যে নহয় আমি বাহিৰলৈ গৈ কৰিম যেতিয়া মেজৰিটিয়ে মানে বেছি সংখ্যকে যেতিয়া এইটোৱেই মত দিলে যে আমি মদিনাৰ পৰা বাহিৰলৈ গৈ যুদ্ধ কৰিম তেতিয়া ৰাসূলুল্লাহ ইছলামেও সেই তাতে সভ্য জনালে আৰু তেওঁলোক তেনেকে পিছদিনাখন মানে সেইদিনাখনে পিছবেলা তেওঁলোকে আসৰৰ নামাজৰ পিছত ৰাসূলুল্লাহ ইছলামে 6 শাওৱালৰ দিনাখন তৃতীয় হিজৰী তৃতীয় বৰ্ষত তেওঁলোক মদিনাৰ পৰা মানে সকলো যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ মদিনাৰ পৰা তেওঁলোক উহুদৰ ফালে অগ্ৰসৰ হল আৰু যাওঁতে গতিকে ৰাসূলুল্লাহ ইছলামৰ লগত সেই সময়ত 1000 সৈন্য আছিলে সাহাবী 1000 আছিলে কিন্তু গৈ ৰাস্তাত এডোখৰ ঠাইত যেতিয়া গধূলি হল ৰখিলে তেতিয়া কি হল তাত আব্দুল্লাহ ইবনে উবাই গৈছিলে আৰু আব্দুল্লাহ ইবনে উবাই জাষ্ট মানে বদৰৰ যুদ্ধৰ পিছত ইছলাম গ্ৰহণ কৰিছিলে কিন্তু আব্দুল্লাহ ইবনে উবাই আচলতে মানে ইছলাম আচলতে কবুল কৰিছিলে একমাত্ৰ এইটো যে ভাবি যে মানে ৰাসূলুল্লাহ ইছলামক এটা মানি নললে তেওঁৰ লিডাৰ হিচাপে মানি নললে মানে অসুবিধা হ'ব দিগদাৰ হ'ব সেইটো ভয়তহে আচলতে মানি লৈছিলে কিন্তু আচলতে অন্তৰেৰে ইছলাম কবুল কৰা নাছিলে আৰু সেইকাৰণে আব্দুল্লাহ ইবনে উবাই সদায় এইটো চেষ্টা কৰি আছিলে যে কি ধৰণে ইছলাম আৰু মুছলমানসকল আৰু ৰাসূলুল্লাহ ইছলামৰ মানে অনিষ্ট সাধন কৰিব পাৰি ক্ষতি সাধন কৰিব পাৰি সকলো সময়তে সেইটো প্ৰচেষ্টাতে আছিলে সেইকাৰণে তাত গৈ সিহঁতি কি কৰিলে যে আব্দুল্লাহ ইবনে উবাইয়ে যিডোখৰ ৰাসূলুল্লাহ আল শাউত নামৰ এখন ঠাইত যেতিয়া বাহৰ পাতিছিলে ৰাতি হল ৰাতি যেতিয়া ৰখিলে ৰাসূলুল্লাহ ইছলামৰ মানে সৈন্যবাহিনী তেতিয়া আব্দুল্লাহ ইবনে উবাই এইটো বুলি মানে প্ৰতিবাদ কৰিলে যে যিহেতু মোৰ কথা নুশুনিলে কাৰণ ৰাসূলুল্লাহ ইছলামে যিটো পৰামৰ্শ দিছিলে মদিনাত থাকি যুদ্ধ কৰা সেইটো আব্দুল্লাহ ইবনে উবাইও সেইটো সমৰ্থন কৰিছিলে আচলতে কিন্তু এতিয়া আব্দুল্লাহ ইবনে উবাই ভাবিলে যে আমি এনেকৈ আহিলেতো মানে যুদ্ধ কৰিব লাগিব আৰু এই সময়ত যদি গুচি যাওঁ মানে মুছলমান সৈন্যখিনি থানবান হৈ যাব গতিকে সেইটো ভাবিয়ে সেইটো উদ্দেশ্যেৰে আব্দুল্লাহ ইবনে উবাই কি কৰিলে যে ৰাসূলুল্লাহ ইছলামৰ ওচৰলৈ আহিলে ক'লে যে আমাৰ কথা যিহেতু মোৰ কথা নুশুনিলে গতিকে মই এই যুদ্ধত মানে অংশগ্ৰহণ কৰিব নোৱাৰো আৰু এই বুলি কি হল নিজৰ 300 মানুহ লৈ পেলাই আব্দুল্লাহ ইবনে উবাই গুচি গল আৰু সঁচাকে আব্দুল্লাহ ইবনে উবাই যেতিয়া গুচি গল তেতিয়া সঁচাকে মানে মুছলমান সৈন্যৰ ওপৰত এটা মানে যে এটা বেয়া প্ৰভাৱ পৰিলে বিৰূপ যিটো প্ৰভাৱ হয় তাৰ পৰিলে কাৰণ সঁচাকে এনেই মুছলমানৰ মানে সৈন্য সংখ্যা কম 1000 আছিলে তাতে আকৌ 300 গুচি গল মাত্ৰ 700 থাকি গল গতিকে তেওঁলোকৰ মাজতো এটা ভয় সোমাই গল শত্ৰুখিনিৰ মাজত তাৰ মাজত বিশেষকে দুটা গ্ৰুপ এটা হৈছে আউছৰ মানে এটা গ্ৰুপ সৈন্যৰ এটা গ্ৰুপ এটা খাজৰাজৰ এটা গ্ৰুপ বনু হাৰিছা আৰু বনু সালামা বুলি তেওঁলোকে মানে সাংঘাতিক ভয় খালে আৰু তেওঁলোকে মানে ভাবিছে যে আমি এতিয়া গুচি যোৱা উচিত যুদ্ধ আৰু নকৰো কিন্তু সেই সূত্ৰে আল্লাহ তাআলাই তেওঁলোকৰ সেই মানে হেৰিটো সূত্ৰে মানে এই সন্দৰ্ভতে আল্লাহ তাআলাই মানে আয়াত নাজিল কৰিলে যে ইজ হাম্মাত তাইফাতা
মিনকুম আন তাফশালা ওয়াল্লাহু লিৱালিয়্যুহুমা, যে তেওঁলোকে ভয়তে মানে আঁতৰি যাব খুজিছিলে। তেওঁলোকে আল্লাহৰ ৰাস্তাৰ পৰা আঁতৰি যাব খুজিছিলে, তেওঁলোকে যুদ্ধ কৰিব খোজা নাছিলে, ইমানেই ভয় খাইছিলে। কিন্তু আল্লাহ তাআলা তেওঁলোকৰ ৱালি আছিলে, তেওঁলোকৰ বন্ধু আছিলে, সহায়কাৰী আছিলে, সাহায্যকাৰী আছিলে। গতিকে আল্লাহ তেওঁলোকৰ অন্তৰবোৰ ধৰি ৰাখিলে। গতিকে মুমিনসকলে যিকোনো বিপদৰ সময়ত মানে সদায় ধৈৰ্য ধৰি আল্লাহৰ ওপৰত তাৱাক্কুল কৰা উচিত। ভয় খাই পেলাই তাৰ পৰা পলায়ন কৰাৰ মানে কথা চিন্তা কৰিব নালাগে যিকোনো সমস্যাৰ পৰা। তাক মানে আল্লাহৰ ওপৰত তাৱাক্কুল কৰি তাৰ সন্মুখীন হোৱা উচিত। আৰু আল্লাহে কৈছে, আল্লাহে তেনে সময়ত আল্লাহেও সহায় কৰে। যেতিয়া আল্লাহৰ ওপৰত তাৱাক্কুল কৰি মানুহে সমস্যাটোৰ মানে ফেচ কৰে, সন্মুখীন হয়, তেতিয়া আল্লাহ তাআলাই কি কৈছে যে সহায় কৰে মুমিনসকলক, তেওঁলোকৰ তাত স্থিৰ কৰি ৰাখে। গতিকে এতিয়া কি হৈছে যে আব্দুল্লাহ ইবনে উবাই গুচি গ'ল। তেতিয়া এইটো যে গুচি গ'ল, হঠাৎ মাজ ৰাস্তাতে এৰি দিলে সিহঁতি মানুহখিনিক। সহায় কৰিম বুলি আহিছিলে, মাজ ৰাস্তাতে যেতিয়া এৰি দিয়ে, যেতিয়া বিশ্বাসঘাতকতা কৰে, এইটো এটা ডাঙৰ কথা। কাৰণ গোটেই সৈন্যখিনি মনোবল ভাঙি গৈছে, হয় নহয়? কিন্তু মুছলমান সৈন্যৰ যাতে মনোবল ভাঙি নাযাওক, তাৰ কাৰণে আল্লাহ তাআলাইও এই আয়াত নাজিল কৰিলে। সূৰা আল ইমৰানৰে 167 নম্বৰ আয়াতত আল্লাহে কৈছে যে ৱালিয়ালামাল্লাযিনা নাফাকু, যে সিহঁতে যে গুচি গ'ল, আল্লাহ সিহঁতক যাবলৈ দিলে মুনাফিকৰ দলটোক। কিয়? সিহঁতি নিফাক কৰিছিলে, সিহঁতৰ অন্তৰ মানে সিহঁতি দুতলীয়া আছিলে। সিহঁতি মানে ইমান সিহঁতৰ কমপ্লিট নাছিলে। সিহঁতি সুবিধাবাদী আছিলে। সিহঁতি সুবিধাবাদী, আৰু তেনেকুৱা সুবিধাবাদী আল্লাহ তাআলাই পছন্দ নকৰে। গতিকে আল্লাহ কি কৰিলে? সিহঁতক যাবলৈ দিলে। আৰু আচলতে এইটো আল্লাহ তাআলাৰ ফালৰ পৰা এটা পৰীক্ষাই আছিলে মুছলমানৰ কাৰণেও, যে মানে তেওঁলোকে এনেকুৱা বিপদৰ সময়ত তেওঁলোকে মানে আল্লাহৰ ৰাস্তাত স্থিৰ থাকে নে সমস্যা দেখি ভয় খাই মানে পলাই যায়, নে নিজৰ সুবিধাটো চাই। গতিকে সেইটো আল্লাহে কৈছে যে ওয়াকিলা লাহুম তাআলাউ কাতিলুহুম ফি সাবিলিল্লাহি আবিদফাউ ক্বালু লাউ নালামু কিতালান লা লাত্তাবা'নাকুম হুম লিল কুফৰি ইয়াউমা ইযিন আকৰাবু মিনহুম লিল ঈমান। কৈছে সিহঁতৰ ওচৰত সেইদিনাখন নহয়, এই মানুহখিনিৰ মুনাফিকখিনি, সিহঁতি সেইদিনাখন ঈমানতকে কুফৰৰ বেছি ওচৰ আছিলে। যদিওবা সিহঁতি ওপৰে ওপৰে দেখুৱাই পেলাই সিহঁতি ইছলাম কবুল কৰিছিলে, কিন্তু আচলতে মুনাফিকতটো এইটো বস্তু যে অন্তৰত মানে সিহঁতৰ ইছলামো থাকে অলপমান, ঈমানো থাকে, আৰু সিহঁতৰ কুফৰো থাকে। দুইটা বস্তু থাকে তাৰমানে, হয় নহয়? এই যে মানুহে কয় যে সকলো সমান, মানে ইয়াৰ পৰা অলপ, এইটো ধৰ্মৰ পৰা অলপ ল'ম, সিটোৰ পৰা অলপ ল'ম, তেনেকুৱা টাইপৰ। তাৰমানে সিহঁতৰ অন্তৰত কুফৰো থাকে, ঈমানো থাকে। কিন্তু আচলতে আল্লাহ তাআলাই কৈছে মানুহৰ অন্তৰত হয় ঈমান থাকিব, নহয় কুফৰ থাকিব। দুইটা একেলগে থাকিব নোৱাৰে। ঠিক আছে? গতিকে সিহঁতৰ অন্তৰত কৈছে যে সেইদিনাখন সিহঁতি ওপৰে ওপৰে দেখুৱাই মুমিন মুছলমানসকলেতো ভাবি আছে তেওঁলোকৰে মানে সংগী মুনাফিক খিনিও। কিন্তু আল্লাহে কৈছে নহয়, সিহঁতি সেইদিনাখন ঈমানতকে বেছি কুফুৰৰ ওচৰতহে বেছি আছিলে সিহঁতি। সিহঁতি বেছি কুফুৰৰ ফালে আছিলে। গতিকে তেনেকুৱা মানুহ আল্লাহৰ কাৰণে, আল্লাহ নিজৰ কামৰ কাৰণে তেনেকুৱা মানুহ আল্লাহ, তেনেধৰণৰ মানুহক আল্লাহ পছন্দ নকৰে। আৰু তেনেধৰণৰ মানুহ আল্লাহ নিজৰ কামৰ কাৰণে মনোনীতও নকৰে, বাছনিও নকৰে। ঠিক আছে? যি কি নহওক, এতিয়া সিহঁতি গুচি গ'ল। তাৰপিছত এতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ৰাতিয়ে তেওঁলোক মানে অলপ সময় তেওঁলোকে মানে আৰাম কৰি ৰেষ্ট লৈ, তাৰপিছত তেওঁলোকে উহুদৰ ফালে যাত্ৰা আৰম্ভ কৰিলে সৈন্যবাহিনী দলটোলৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। তাৰপিছতে আৰু মুশ্ৰিকখিনি য'ত বাহাৰ পাতিছিল, সেই মুশ্ৰিকখিনি আচলতে যেতিয়া মক্কাৰ পৰা আহিলে ন, সিহঁতি কি কৰিছে? সিহঁতি আচলতে মক্কাৰ পৰা আহিলে কি হয়, এই উহুদৰ মানে যিটো উহুদ হয়, উহুদ আগতে পায়, তাৰপিছত মদিনা পায়। এতিয়া মুশ্ৰিকখিনি কি কৰিলে? উহুদ পাৰ হৈ আহি মদিনাৰ দিশে আচলতে সিহঁতি বাহাৰ পাতিলে, মুশ্ৰিকৰ সৈন্যখিনিয়ে। আৰু এতিয়া কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আচলতে বিচাৰি আছিলে যে তেওঁ অলপ, কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে অঞ্চলটোৰ বিষয়ে এটা আইডিয়া হ'ল, গতিকে তেওঁলোকে বিচাৰিছিলে যে উহুদৰ ফালে আহি যিটো পাহাৰীয়া ওখ ঠাই আছে, সেই ঠাইত আহি বাহৰ পাতিবহি, সুবিধা হ'ব মানে এটেক কৰিবলৈ বা নিজক বচাবলৈ, ডিফেণ্ড কৰিবলৈ। গতিকে এতিয়া তেওঁলোকে কি হৈছে, এতিয়া মুশ্ৰিকখিনি যিহেতু আছে, কুৰাইছৰ সৈন্যখিনি আছে, গতিকে এতিয়া কি হৈছে, সেইফালেদি পাৰ হৈ আহিব লাগে, সিহঁতৰ আগেদি পাৰ হৈ আহিব লাগিব। সেইটোতো এটা দিগদাৰ কথা হৈ গ'ল মুছলিম সৈন্যৰ কাৰণে। গতিকে সিহঁতৰ যিটো কেম্প আছিলে কুৰাইছৰ, মানে যাতে মানে মদিনাৰ পৰা সৈন্যসকল অহা বাটতে আছিলে, সিহঁতৰ কেম্প পৰিছিলে। তেতিয়া সেইটো দেখি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিলে যে কোনোবাই মোক
উহুদলৈ মানে এনেকুৱা ৰাস্তা কোনোবাই চিনি পায় নেকি, যিটো ৰাস্তা এই সৈন্যখিনিক মানে আমি সিহঁতি নেদেখাকে আমি বেলেগ এটা ৰাস্তা দি পাৰ হৈ যাব পাৰিম নে, কোনোবাই তেনেকুৱা ৰাস্তা জানে নেকি? তেতিয়া এজন চাহাবা আবু খাইছাম আবু খাইছামে কলে যে ইয়া ৰাছূলুল্লাহ, মই তেনে এটা ৰাস্তা চিনি পাওঁ, এটা চুটি ৰাস্তা যিটো দি মই আপোনালোকক লৈ যাব পাৰিম সকলোকে। আৰু সেই চুটি ৰাস্তাটো দি কি হৈছে, কুৰেশ্বৰ সৈন্যই নেদেখাকে তেওঁলোকক ভেটিয়ে মানে তেওঁলোকক পাৰ কৰিয়ে মুছলমান সৈন্য আহি উহুদ উপস্থিত হল। ঠিক আছে, আহোঁতে তেওঁলোকে মানে হাৰ্ৰাত বিন হাৰিছা আৰু মানে এটা মানে কবিলা আছিলে, সেই কবিলাটোৰ অঞ্চল পাৰ হৈ আহিলে আৰু সিহঁতৰ খেতিৰ মাজেদি আহিলে। এইদৰে কি হৈছে, ৰাছূলুল্লাহৰ সৈন্য মানে যেতিয়া দক্ষিণ ফালে আহি আছে, পূব দিশেদি মদিনাৰ পৰা গৈ উহুদ পালেগৈ। আৰু ৰাস্তাত যাওঁতে ৰাছূলুল্লাহ চাহাবাসকলক বাৰে বাৰে অৰ্থাৎ তেওঁৰ সৈন্য বাহিনীক বাৰে বাৰে নিৰ্দেশ দিলে যাতে কাকো মানে কোনো ধৰণৰ মানে ৰাস্তাত যাতে কোনো ধৰণৰ কাৰোবাক দেখিলো বা কোনোবা কবিলাৰ মাজেদি গলো তেওঁলোক মানে কিজানি মুছলমান সৈন্যৰ মানে হেৰি নাছিলেও মানে বন্ধু যিটো হালিফ হেৰি কয়, তেনেকুৱা নাথাকিলেও মানে যাতে কাকো আক্ৰমণ নকৰে ৰাস্তাত। ঠিক আছে, তাৰপিছত এইদৰে যাওঁতে তেওঁলোকে দেখা পালে যে কুৰেশবোৰে ইতিমধ্যে যে তাত বাহৰ পাতিছে, কুৰেশৰ উটবোৰ আৰু ঘোঁৰাবোৰ সিহঁতি কি কৰিছে, চামগাহ নামৰ এখন ঠাইত মানে চৰিবলৈ এৰি দিছে। আৰু সেইখন হৈছে এজন মানে কিছুমান আনচাৰ চাহাবীৰ খেতি হয় আৰু সেই খেতিত কি কৰিছে, কুৰেশে নিজৰ উটবোৰ এৰি দিছে ঘোঁৰাবোৰ চৰিবৰ কাৰণে। এই কথা দেখিতো চাহাবাসকলৰ বিৰাট খং উঠিছে। কিন্তু যিহেতু ৰাছূলুল্লাহ কৈছে যে তোমালোকে মানে ৰাস্তাত মই যেতিয়ালৈকে মানে হেৰি নকওঁ, আদেশ নিদিওঁ, তেতিয়ালৈকে কাকো কোনো ধৰণৰ আক্ৰমণ নকৰিবা। গতিকে তেওঁলোকে আৰু সেয়া নকৰিলে। কিন্তু খালি এজন মানে আনচাৰী চাহাবিয়ে খালি এইটো কলে যে মানে এই খেতিসমূহ এইদৰে আমি মানে নিজৰ কুৰেশৰ জন্তু চৰিবলৈ আমি কেনেকে এৰি দিব পাৰো, আমি কিয় আক্ৰমণ কৰিব নোৱাৰো। কিন্তু যেতিয়া গম পালে যে ৰাছূলুল্লাহ বাৰণ কৰিছে, তেতিয়া তেওঁলোকে আৰু আক্ৰমণ নকৰিলে। এইদৰে আক্ৰমণ নকৰি মুছলমান সৈন্য আগবাঢ়ি গল উহুদৰ ফালে। যাওঁতে ৰাস্তাত এটা মানে হিপক্ৰিট আছিলে, মুনাফিক মিৰ্বা বিন কাইজি, তাৰ খেতি আছিলে খজুৰৰ খেতি, সেই অঞ্চল পাৰ হৈ যাব লগা হল ৰাছূলুল্লাহ আৰু মুছলমান সৈন্য। আচলতে তেওঁলোক বেলেগ এটা ৰাস্তা দি গৈ আছেতো, সি মানুহটো অন্ধ আছিলে, ইফালে একদম ৰাতিপুৱাৰ সময় আৰু ৰাতিৰ সময় আন্ধাৰ হৈ থকা, কিন্তু সি বুজি পালে যে সেয়া ৰাছূলুল্লাহৰ মানে সৈন্য বাহিনী হয়। আচলতে যিহেতু মানুহটো এটা মুনাফিক আছিলে আৰু তাৰ ইছলামৰ প্ৰতি আৰু ৰাছূলুল্লাহৰ প্ৰতি অত্যন্ত তাৰ মনত মানে ঘৃণা ভাৱ আছিলে, সি শত্ৰুতা কৰিছিলে। গতিকে সি কি কৰিলে, মুছলমান সৈন্যৰ ফালে বালি আদি দলিয়াবলৈ আৰম্ভ কৰিলে। নহয়, আৰু সি খুব চিঞৰি থাকিলে, যদি তোমালোক মানে ৰাছূলুল্লাহৰ মুহাম্মদ মানে ছাল্লাল্লাহু যদি মানুহ হয়, তেন্তে মোৰ খেতিত তোমালোক সোমাব নোৱাৰা, মোৰ খেতি দি যাবলৈ তোমালোকক মানে মই অনুমতি নিদিওঁ। এইদৰে খুব চিঞৰ বাখৰ আৰম্ভ কৰি দিলে। চাহাবা কেইজন মানে তাক মানে মাৰিবলৈ খেদি গল, কিন্তু ৰাছূলুল্লাহ তেওঁলোকক বাধা দিলে যে লা তাকতুলুহু ফাহাযা আমাল কলবি ওয়া আমাল বছৰ, যে তাক নামাৰিবা, কাৰণ সি যেনেকে তাৰ চকুৰ ফালৰ পৰা সি অন্ধ, ঠিক তেনেদৰে অন্তৰৰ ফালৰ পৰা সি অন্ধ। গতিকে সি নেদেখেও নুবুজেও, গতিকে তাৰ লগত লাগি লাভ নাই। আৰু এইদৰে কয় আবু খাইছামাই দেখুওৱা ৰাস্তাইদি গৈ ৰাছূলুল্লাহ আৰু মুছলমান সৈন্য উহুদৰ ওচৰ পালেগে। আৰু তাৰপিছত তেওঁলোকে উহুদৰ পাহাৰৰ পৰা নামি আহি তাৰ তলত এটা যিটো নামনি অঞ্চল আছিলে তাতে বাহৰ পাতিলে মুছলিম সৈন্যই। ঠিক আছে, গতিকে এতিয়া কথাটো হ'ল যে তেওঁলোকৰ যিটো মানে পজিশ্যন আছিলে মুছলিম সৈন্যৰ, যে পিছফালে উহুদ, তাৰ সন্মুখত মুছলিম সৈন্য, তাৰ সন্মুখত মানে কুৰেশ্বৰ সৈন্য, আৰু তাৰ পিছফালে মদিনা। গতিকে মদিনা আৰু উহুদৰ মাজত কুৰেশ্বৰ সৈন্য আৰু মুছলিম সৈন্য মানে মুখামুখি হল। কিন্তু তেওঁলোকে এতিয়ালৈকে দূৰে দূৰে অৱস্থান কৰি আছে, দেখা পোৱা নাই। গতিকে উহুদৰ নামনি অঞ্চলত মানে বাহৰ পাতিয়ে তাত উপস্থিত হৈয়ে ৰাছূলুল্লাহ লগে লগে কি কৰিলে, নিজৰ সৈন্য বাহিনী সংগঠিত কৰিলে, তেওঁলোকক মবিলাইজ কৰিলে। সৈন্যসকলক দুটা শাৰীত ৰাছূলুল্লাহ ভাগ কৰি পেলালে। তাৰে যিকেইজন একদম পাকৈত ধনুৰ্বিদ আছিলে, তেওঁলোকৰ মানে আব্দুল্লাহ ইবনে জুবেইৰ আল আনচাৰী ৰাদিয়াল্লাহু আনহু, তেখেতৰ নেতৃত্বত ৰাছূলুল্লাহ কি কৰিলে, 50 জন পাৰ্গত ধনুৰ্বিদ বাছনি কৰিলে। আৰু তেওঁলোকক কি কৰিলে, ৰাছূলুল্লাহ শিবিৰৰ দক্ষিণ পূব দিশে থকা শিবিৰৰ পৰা প্ৰায় 150 মিটাৰ মান আঁতৰত থকা এটা সৰু পাহাৰৰ ওপৰত তেওঁলোকক
মানে থাকিবলৈ ক'লে। তাত তেওঁলোকক মানে ক'লে তোমালোক এই পাহাৰটোৰ ওপৰত এই ধনুৰ্বিদসকল থাকিব, হয় নহয়? আমি এতিয়া যিসকলে হাজ আৰু উমৰাহ কৰিবলৈ যায় তেওঁলোকে দেখা পাইছে নিশ্চয় উহুদৰ সন্মুখত এটা সৰু পাহাৰ আছে, জব্বলে ৰুমা বুলি কয়, হয়, মাউণ্ট অফ আৰ্চাৰ্ছ, জব্বলে ৰুমা। তাতে কি কৰিলে 50জন চাহাবিক, আব্দুল্লাহ ইবনে জুবেৰৰ নেতৃত্বত 50জন চাহাবিক ৰাসূলুল্লাহ তাতে ৰাখিলে, ঠিক আছে, তেওঁলোকৰ পজিশ্যন তাতে হ'ল। হা, তাৰপিছতে যেতিয়া তেওঁলোক যেতিয়া ধনুৰ্বিদসকল নিজৰ যথাযথ স্থানত উপনীত হ'ল সেই ঠাইডোখৰত জব্বলে ৰুমাৰ ওপৰত, তেতিয়া ৰাসূলুল্লাহ তেওঁলোকৰ যিখিনি কৰণীয় আছিলে সেইখিনি বুজাই দিলে, তেওঁলোকক নিৰ্দেশ দিলে। হা, আৰু তেওঁলোকক এইবুলি নিৰ্দেশ দিলে ৰাসূলুল্লাহ যে তোমালোক যে মানে ইয়াৰ ওপৰত কোনো অৱস্থাতে কোনো পৰিস্থিতিতে তোমালোকে এই ঠাইডোখৰ নেৰিবা, এই স্থান নেৰিবা। হা, আৰু তোমালোকৰ কাম হৈছে যে ধনুৰ্বিদসকল সেই 50জন ধনুৰ্বিদৰ যে যিখিনি পিছফালৰ পৰা ধৰক যিখিনি অশ্বাৰোহী সৈন্য আহিব, হা, বা সন্মুখৰ পৰাই হওক যিখিনি অশ্বাৰোহী সৈন্য আহিব কুৰেইশৰ, সিহঁতক বাধা দিয়া, যাতে সেই অশ্বাৰোহী সৈন্য আহি মুছলমান শিবিৰ নাপায়হি, মুছলমান সৈন্যক আক্ৰমণ কৰিব যাতে নোৱাৰে, ঠিক আছে। গতিকে সেই অশ্বাৰোহী সৈন্যখিনিক ৰখোৱাৰ দায়িত্বটো পৰিলে এই 50জন ধনুৰ্বিদৰ ওপৰত। তাৰপিছত আৰু এইবুলিও ৰাসূলুল্লাহ নিৰ্দেশ দিলে যে তোমালোকে ওপৰৰ পৰা থাকিতো তেওঁলোকে সকলো নিৰীক্ষণ কৰি থাকিব, দেখা পাই থাকিব, হয় নহয়? গতিকে তেওঁলোকে মানে যাতে মানে তলত যদি তেওঁলোকে দেখা পায় যে মুছলিম সৈন্য হা হাৰকে বা জিককে, ৰাসূলুল্লাহ কৈছে যেতিয়ালৈকে মোৰ নিৰ্দেশ নোপোৱা তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি নিদিবা কোনো অৱস্থাতে। আমি জিকিয়ে আছো, আমাক দেখিছে আমি জিকিছো, চবেই মালে গনিমত লৈছে, তথাপিও তোমালোক নামি নাহিবা যেতিয়ালৈকে মোৰ নিৰ্দেশ নোপোৱা। বা তোমালোকে দেখিছা যে আমাক মানে শত্ৰু আমাৰ ওপৰত পুৰা হেৰি হৈ গৈছে, আমি হাৰিছো, তেওঁলোকে আমাক মানে এফালৰ পৰা হেৰি কৰিছে, তথাপিও মোৰ নিৰ্দেশ নোপোৱালৈকে তোমালোক নামি নাহিবা, ঠিক আছে। গতিকে এই ধৰণে ৰাসূলুল্লাহ সিহঁতক মানে এই ধনুৰ্বিদ কেইজনক এৰি দিলে। আচলতে মেইন এওঁলোকে আছিলে, কাৰণ মুছলমানৰ সৈন্য সংখ্যা কম, এওঁলোকেই মানে আচল ডিফেন্সিভ এইটো যিটো চিষ্টেম আছিলে এওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিছিলে মুছলমানৰ, ঠিক আছে। সেই বিষয়ে মুছনাদ আহমদ, তাবৰানী, হাকিম, ফাতাহুল বাৰীত হদিছ আছে যে ৰাসূলুল্লাহ কৈছে আহমালু জুহুৰানা, যে আমাৰ বেক চাইডটো, আমাৰ যিটো পিছফালৰ চাইডটো তোমালোকে মানে হিফাজত কৰা। আৰু যদি ফাইন ৰাআইতুমুনা তুকতালু ফালা তানসুৰনা, যদি আমাক দেখাও পোৱা যে আমাক মানে মাৰি পেলোৱা হৈছে, আমাক মানে পৰাজিত কৰা হৈছে, তথাপিও তোমালোকে আমাৰ সহায়ৰ কাৰণে নামি নাহিবা। ৱা ইন ৰাআইতুনা কাদ গানিমনা ফালা তুশৰিকুনা, যদি দেখা পাইছে যে আমি জিকিছো, গনিমত পাইছো, মালে গনিমত পাইছো, তথাপিও তোমালোক নামি নাহিবা, কোনো অৱস্থাতে তোমালোক নামি নাহিবা। ঠিক তেনেকে এই বিষয়ে মানে ইমানেই ষ্ট্ৰিক্ট আচলতে ৰাসূলুল্লাহ তেওঁলোকক আদেশ দি থৈছিলে এই বিষয়ে, যে কোনো অৱস্থাতে এই ধনুৰ্বিদ কেইজন সেই পাহাৰটোৰ পৰা নিজৰ স্থান এৰি তোমালোক নামি নাহিবা। সেই বিষয়ে আৰু এটা হদিছ আছে সহিহ বুখাৰীটো, গতিকে গম পোৱা যায় যে ৰাসূলুল্লাহ কিমান ষ্ট্ৰিক্ট তেওঁলোকক এই বিষয়ে আদেশ দি থৈছিলে, নিৰ্দেশ দি থৈছিলে। সহিহ বুখাৰীত আছে যে ইন ৰাআইতুমুনা তাখতিফুনা তাইৰু ফালা তাবৰাহু মাকানাকুম, যে আমাক যদি দেখা পোৱা যে আমাক মানে আমি গেলি পচি গৈছো, চৰাই চিৰিকটিও মানে খাইছে, অৰ্থাৎ একদম সকলো মৰি সজিও গৈছে, তথাপি নিজৰ স্থান নেৰিবা। মাকানাকুম হাজা হাত্তা উৰচিলা ইলাইকুম, যেতিয়ালৈকে মোৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশ নোপোৱা। ৱা ইন ৰাআইতুমুনা হাজামনাল কাওমা ৱা বাতা'নাহুম ফালা তাবৰাহু হাত্তা উৰচিলা ইলাইকুম, তেতিয়াও তোমালোক মানে আমাক মানে জিকা দেখিলে, আমি শত্ৰু সৈন্যক একদম মষিমূৰ কৰি দিছো বা আমি হৰুৱাইছো, তেতিয়াও তোমালোকে নিজৰ ঠাই এৰি নাহিবা। গতিকে এইদৰে ৰাসূলুল্লাহ আচলতে আমি দেখা পাওঁ যুদ্ধটো মানে তেওঁলোকৰ যিটো পৰাজয় হল মুছলমানৰ, আচল কথা হৈছে ৰাসূলুল্লাহৰ নিৰ্দেশ নমনাৰ কাৰণে। গতিকে এইদৰে ৰাসূলুল্লাহ কি কৰিলে, তেওঁলোকৰ অৱস্থান ঠিক কৰি আহিলে, নিৰ্দিষ্ট কৰিলে। তাৰপিছতে এতিয়া যাতে শত্ৰু সৈন্যৰ তলত, এতিয়া সেই পাহাৰটোৰ তলত শত্ৰুৰ সৈন্যই যাতে মানে আহি মুছলমান সৈন্যৰ ওচৰলৈ আহিব নোৱাৰে, আৰু পিছফালৰ পৰা যাতে আক্ৰমণ কৰিব নোৱাৰে, তাৰো ৰাসূলুল্লাহ কি কৰিলে, কটকটীয়া ব্যৱস্থা কৰিলে। পিছফালৰ পৰা যিটো আক্ৰমণৰ যিটো ৰাস্তা আছিলে, আচলতে যিটো মুছলমান সৈন্য আছিলে নাই,
এফালেতো পুৰা উহুদে তেওঁলোকক দুফালৰ পৰা তেওঁলোকক মানে কিনাৰ পুৰা বেৰিয়াৰ মানে ধুনীয়াকে প্ৰটেকশ্যন দি আছিলে হয় নহয় পিছফালৰ এটা ৰাস্তা খোলা আছে এটা সন্মুখৰ পৰা এটা পিছফালৰ এটা ৰাস্তা খোলা আছিলে মাত্ৰ সেইটোতো কি কৰিলে ৰাসূলুল্লাহ ইছলামে তাতো মানে তাৰো সুৰক্ষাৰ ব্যৱস্থা কৰিলে আৰু তাতো এটা নিজৰ সৈন্যৰ এটা দল পঠিয়ালে তাতো ৰাখিলে আৰু সেইটোৰ দায়িত্ব দিলে ৰাসূলুল্লাহ ইছলামে আল মুনজিৰ বিন আমাৰ সুপক্ষ সৈন্য বাহিনীক সেই ৰাস্তাটোৰ সুৰক্ষাৰ দায়িত্ব দিলে যদি সেইফালৰ পৰা শত্ৰু সৈন্য আহে তেওঁলোকে সেইফালৰ পৰা আক্ৰমণ কৰিব তাৰপিছত জুবাইৰ বিন আৱামক বাওঁফালে যাতে যদি মানে আৰু জুবাইৰ বিন আৱামৰ নেতৃত্বত যিখিনি মানে তেওঁৰ দায়িত্বত যিখিনি সৈন্য ৰখা হল মানে তেওঁলোক মানে খুব হেৰি আছিলে খুব এক্সপাৰ্ট আছিলে যুদ্ধত সাহাবাসকল তেওঁলোকক ৰখা হল যে খালিদ বিন ৱালিদৰ যেতিয়া যিখিনি মানে নেতৃত্বত যিখিনি অশ্বাৰোহী সৈন্য আহিব কুৰেশ্বৰ ফালৰ পৰা সেইখিনি ৰখোৱাৰ দায়িত্ব দিয়া হল জুবাইৰ বিন আৱাম আৰু তেওঁৰ সৈন্যবাহিনী কাৰণ খালিদ বিন ৱালিদ ৰাসূলুল্লাহ সাল্লাল্লাহু জানে তেওঁ যত কিমান পাৰ্গত মানে সেনাধ্যক্ষ মানে বিৰাট সাংঘাতিক তেওঁ মানে হেৰি মিলিটাৰী মানে পলিচি খুব ধুনীয়া যুদ্ধ কৰিব পাৰে গতিকে সেই খালিদ বিন ৱালিদক বাধা দিয়াৰ বা প্ৰতিৰোধ কৰাৰ যিটো দায়িত্ব দিলে জুবাইৰ বিন আৱাম আৰু তেওঁৰ সৈন্য তেওঁৰ দলটোক গতিকে এই সকলৰ মাজত মানে যিখিনি আছিল ধৰক যুদ্ধৰ যিখিনি কলা কৌশলত পাৰ্গত শ্ৰেষ্ঠ যোদ্ধা সাহসী যোদ্ধা দলটোক সন্মুখৰ দায়িত্ব দিলে ৰাসূলুল্লাহ সাল্লাল্লাহু গতিকে তেওঁলোকৰ মানে সদায় মানে তেওঁলোক বিৰাট মানে হেৰি হৈ আছিলে সজাগ আছিলে এইসকল গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু এইদৰে তেওঁৰ যিটো মানে সীমিত সংখ্যক মাত্ৰ 700 সাহাবা 700 মাত্ৰ সৈন্যৰ দল তেওঁলোকক বিভিন্ন স্থানত ৰাসূলুল্লাহ সাল্লাল্লাহু মানে হেৰি কৰিলে ৰাখিলে তেওঁলোকক বিভিন্ন দায়িত্ব দি বিভিন্ন স্থানত তেওঁলোক থাকিবলৈ ক'লে এইদৰে ৰাসূলুল্লাহ সাল্লাল্লাহু সকলো মানে মিলিটাৰী প্ৰস্তুতি কৰিলে চলালে প্লেনিং কৰি পেলালে হয় নহয় গতিকে যদি আমি ভালদৰে আচলতে বুজাবলৈ দিগদাৰ এনেকে আপুনি যদি হেৰি গম পালেহেঁতেন তেতিয়া দেখা পালেহেঁতেন নক্সা দিব পৰা হলে যে ৰাসূলুল্লাহ সাল্লাল্লাহু কি মানে সাংঘাতিক মানে এটা প্লেনিং আছিলে মিলিটাৰী প্লেনিং হয় না হাই মিলিটাৰী মানে এইটোৱে শ্ব' কৰে যে ৰাসূলুল্লাহ সাল্লাল্লাহু কিমান মানে হাই মিলিটাৰী মানে তেখেতৰ যিটো স্কিল লিডাৰশ্বিপ কেপাচিটি মানে ইমান নিখুঁত পৰিকল্পনা মানে তাতকে আৰু মানে ভাল পৰিকল্পনা হ'ব নোৱাৰে প্লেনিং গতিকে এতিয়া দেখা পোৱা গ'ল যে যদিও বা মুছলমান সৈন্য যুদ্ধক্ষেত্ৰত কুৰেশ্বতকৈ পিছত আহি উপস্থিত হৈছিলে হয় নে নহয় তাৰ পিছতো কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু নেতৃত্বত মুছলমান সৈন্যই শত্ৰুপক্ষতকৈ ভাল পজিশ্যন ভাল অৱস্থান আহৰণ কৰিবলৈ সক্ষম হয় তেওঁলোকে এটা ওখ স্থানত তেওঁলোকে নিজকে হেৰি কৰিলে মুছলমান সৈন্যই হয় নহয় তাৰ তুলনাত শত্ৰুপক্ষ কি আছিলে তলত আছিলে তাৰপিছতে ৰাসূলুল্লাহ মুছলমান সৈন্যৰ পিছফালৰ পৰা যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰো প্ৰতিৰোধৰ ব্যৱস্থা কৰিলে মানে মুশ্ৰিকে আৰু একমাত্ৰ যিটো ৰাস্তা আগফালৰ পৰা আহি পাৰে তাতো ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ সৈন্য ৰাখিলে ঠিক আছে আৰু মুছলমান সৈন্যৰ তাৰপিছত যিসকল মানে হেৰিত থাকিব ধৰক মানে মুছলমান সৈন্যৰ যিটো বাহৰ পাতিলে যিটো মিলিটাৰী কেম্প হ'ল সেয়া ৰাসূলুল্লাহ সাল্লাল্লাহু অকণমান ওখ ঠাই এডোখৰত নিৰ্বাচিত কৰিলে সেই ঠাইডোখৰতে মিলিটাৰী কেম্পটো স্থাপন কৰা হ'ল গতিকে মুছলমান সৈন্যৰ এই অৱস্থানটো মানে শত্ৰুপক্ষৰ বাবে বৰ সুবিধাজনক নাছিল গতিকে মানে সিহঁত যদি আগবাঢ়ি আহে যুদ্ধ কৰিবৰ কাৰণে তেন্তে মানে সিহঁতৰে লোকচান হোৱাৰ সম্ভাৱনা বেছি আছিলে মানে এতিয়া কথাটো ৰাসূলুল্লাহ সাল্লাল্লাহু যিখিনি মানে স্থান ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ মানে সৈন্য বাহিনীৰ কাৰণে যিখিনি স্থান নিৰ্বাচন কৰিলে আৰু য'ত মানে তেওঁলোকে সৈন্য ৰাখিলে ৰাসূলুল্লাহ সাল্লাল্লাহু মুছলমান সৈন্য শত্ৰুপক্ষৰ কাৰণে মাত্ৰ এটা সৰু বাটহে খোলা আছিলে সৰু পথহে খোলা আছিলে যে মুছলমান সৈন্যৰ ফালে আগবাঢ়ি আহিব আৰু সেই ৰাস্তাটোতো কি কৰিছে ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ আটাইতকৈ যিসকল মানে একদম সক্ষম পাৰ্গত যোদ্ধা আছিলে তেওঁলোকক ৰাখিলে গতিকে সকলো ফালৰ পৰা এটা মানে একদম মানে নিখুঁত পৰিকল্পনাৰ সৈতে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থাৰ সৈতে মুছলমান সৈন্য ইতিমধ্যে প্ৰস্তুত হৈ আছে যুদ্ধৰ কাৰণে আৰু তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু সকলোকে মানে নিৰ্দেশ দিলে যে যেতিয়ালৈকে ৰাসূলুল্লাহ সাল্লাল্লাহু পৰা মানে কোনো ধৰণৰ নিৰ্দেশ নাপায় তেওঁলোকে যাতে নিজৰ ফালৰ পৰা যুদ্ধ আৰম্ভ নকৰে বা নিজৰ ফালৰ পৰা আক্ৰমণ নকৰে গতিকে এই সকলোবোৰ প্ৰস্তুতি চলি আছিলে যিদিনাখন চলি আছিলে সেইদিনাখন হৈছে শ্বাৱাল মাহৰ 7 তাৰিখ হিজৰীৰ ৩য় বৰ্ষত ঠিক আছে আৰু এয়াই যে ৰাতিপুৱা সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু উপস্থিত হলহি আহি উহুদৰ ওচৰত আৰু নিজৰ গোটেই সৈন্যখিনি মবিলাইজ কৰিলে এই বিষয়ে আমি পঢ়িছিলো না সূৰা আল ইমৰানত হয় না 121 নম্বৰ আয়াতটোত যে ওয়া ইজ খাদাউতা মিন আহলিকা তুবাৱিয়ুল মুমিনিনা
মাকাইদা লিল কিতাল, যে ৰাতিপুৱা ৰাতিপুৱা আপুনি যাত্ৰা কৰিলে, ওলালে নিজৰ ঘৰ এৰি, হয় নে নহয়? আৰু তাৰপিছত মুমিনৰ সৈন্য বাহিনীক আপুনি তেওঁলোকৰ স্থান মানে নিৰ্দেশ দিলে, স্থানসমূহ মানে তেওঁলোকক মানে হেৰি কৰিলে, এছাইন কৰা হ'ল, হয় নে নহয়? তেওঁলোক ক'ত ক'ত থাকিব যুদ্ধৰ কাৰণে। আৰু তাৰপিছত আল্লাহ তালাই কৈছে যে ৱাল্লাহু ছামিউন আলিম, আৰু আল্লাহ তালাই এই সকলোখিনি ঘটনাটো আল্লাহ তালাই নিৰীক্ষণ কৰি আছিলে, যে কি ধৰণে মানে মুছলমান সৈন্য আহিলে, যুদ্ধৰ কাৰণে প্ৰস্তুতি চলালে, ৰাছূলুল্লাহ ইছলামে কি ধৰণে তেওঁলোকৰ স্থান মানে দিলে, মানে সকলোৰে সৈন্যসকলৰ স্থান বুজালে, কি ধৰণে মানে তেওঁলোকে প্লেনিং কৰিলে। আল্লাহ তালাই কৈছে ৱাল্লাহু ছামিউন আলিম, যে আল্লাহ তালাই সকলোবোৰ নিৰীক্ষণ কৰি আছিলে। যিটো নহয় যে আল্লাহ তালাই গম নাপায়। ঠিক আছে, এই যুদ্ধখনৰ প্ৰস্তুতিৰ কথা। তাৰপিছতে এইদৰে সৈন্যসকলৰ যথাযথ স্থানত ৰখাৰ পিছত ৰাছূলুল্লাহ ইছলামে নিৰ্দেশ দিলে যে তেওঁ আদেশ নোপোৱালৈকে যাতে কোনো আক্ৰমণ নকৰে। তাৰপিছত ৰাছূলুল্লাহ ইছলামে নিজে কবচ পিন্ধিলে, এটা তেওঁ সন্মুখৰ ফালৰ পৰা, এটা তেওঁ পিঠিৰ ফালৰ পৰা, মানে অৰ্থাৎ দুই ফালৰ পৰা তেওঁ সম্পূৰ্ণ কবচ পিন্ধি তেওঁ মানে প্ৰস্তুত হল। আৰু তাৰপিছত তেওঁ সৈন্যসকলক, চাহাবাসকলক অৰ্থাৎ বীৰত্বৰে যুদ্ধ কৰিবলৈ উৎসাহিত কৰিলে। যুদ্ধ ক্ষেত্ৰত যাতে তেওঁলোকে স্থিৰ থাকিবলৈ তেওঁলোকক মানে সাহস যোগালে ৰাছূলুল্লাহ ইছলামে। তাৰপিছতে তেওঁলোকক সাহস যোগাবৰ কাৰণে ৰাছূলুল্লাহ ইছলামে নিজৰ তৰোৱালখন হাতত লৈ ঘোষণা কৰিলে মুছলমান সৈন্যৰ মাজত, যে কোনে এই তৰোৱালখন লব আৰু ইয়াৰ উচিত হক দিব, হক আদায় কৰিব। তেতিয়া কেইবাজনো চাহাবা আগবাঢ়ি আহিল, ৰাছূলুল্লাহ ইছলামৰ তেওঁলোকৰ মাজতো উথপ লাগিলে ৰাছূলুল্লাহ ইছলামৰ তৰোৱালখন লবলে। তাৰ ভিতৰত আলী বিন আবি তালিব, জুবেৰ বিন আৱাম, উমৰ বিন খাত্তাব, তেওঁলোককে ধৰি কেইবাজনো চাহাবা আগবাঢ়ি আহিল। কিন্তু ৰাছূলুল্লাহ ইছলামে তেওঁলোকক কাকোকে সেই তৰোৱালখন নিদিলে। তেতিয়া কি হৈছে, আবু দুজানা চাম্মাক নামৰ এজন চাহাবা আগবাঢ়ি আহিল। আৰু আহি তেওঁ ৰাছূলুল্লাহ ইছলামক সুধিলে, ইয়া ৰাছূলুল্লাহ, এইখন তৰোৱালৰ মানে হক কি হয়, ইয়াৰ অধিকাৰ কি? তেতিয়া ৰাছূলুল্লাহ ইছলামে ক'লে যে শত্ৰুক আক্ৰমণ কৰা, আঘাত কৰা, যেতিয়ালৈকে এইখন বেকা হৈ নাযায়, বেণ্ড হৈ নাযায়, অৰ্থাৎ তৰোৱালখন। তেতিয়া আবু দুজানাই ক'লে যে ইয়া ৰাছূলুল্লাহ, এইখন তৰোৱাল মই গ্ৰহণ কৰিছো, আৰু এই তৰোৱালখন মানে এই তৰোৱালখনৰ হকৰ সৈতে মই এখন গ্ৰহণ কৰিছো। তেতিয়া ৰাছূলুল্লাহ ইছলামে তেওঁক সেই তৰোৱালখন দিলে, তেওঁৰ হাতত তুলি দিলে। তেতিয়া ৰাছূলুল্লাহ ইছলামৰ পৰা তৰোৱালখন পাই আবু দুজানা একদম পুৰা হেৰি হৈ গল, আৰু তেওঁ মানে উৎসাহিত হৈ গল। তেতিয়া আবু দুজানা আচলতে খুব এজন ভাল যোদ্ধা আছিলে, আৰু যুদ্ধৰ ক্ষেত্ৰত তেওঁ বেছ মানে বীৰত্বৰে তেওঁ যুদ্ধ কৰিছিলে, আৰু তেওঁৰ এই বিষয়ে বেছ মানে নামো আছিলে, তেওঁ প্ৰখ্যাতো আছিলে। আৰু আবু দুজানাৰ মানে এডাল ৰঙা ফিটা আছিলে, বেণ্ড, যিডাল তেওঁৰ মানে যুদ্ধত যেতিয়া তেওঁ মূৰত সেইডাল মাৰি পেলাই ওলাই নহয়, সেই বেণ্ডডাল, তেতিয়া সকলোৱে জানে যে তেওঁ একদম মৰণপণ কৰি যুদ্ধত নামিছে। তেওঁ মানে তয়াময়া যুদ্ধ কৰিব, আৰু ভীষণ যুদ্ধ। তেতিয়া তেওঁ ৰাছূলুল্লাহ ইছলামৰ পৰা তৰোৱালখন পালে, তেতিয়া আবু দুজানাই কি কৰিলে, তেওঁৰ সেই ৰঙা ফিটাডাল তেওঁৰ মূৰত বান্ধি ললে। আৰু মুছলিম সৈন্য সকলো শাৰী শাৰী থিয় হৈ আছে, সেই সৈন্যৰ শাৰীৰ মাজে মাজে তৰোৱালখন দাঙি দাঙি মানে খুব বীৰদৰ্পে মানে প্ৰাউডলি আৰু গৰ্ব কৰি তেওঁ বিচৰণ কৰি ফুৰিছে। আৰু তেতিয়া ৰাছূলুল্লাহ ইছলামে তেওঁৰ এই কাৰ্য দেখি ক'লে যে আল্লাহ তাআলাই এনেধৰণৰ মানে গৰ্ব কৰি খোজ কাটল, গৰ্ব কৰি কৰা খোজ কাটল আল্লাহ তাআলাই পছন্দ নকৰে। কিন্তু এনেকুৱা পৰিস্থিতিৰ বাহিৰে, অৰ্থাৎ অন্য অৱস্থাত, জেনেৰেল নৰ্মেল অৱস্থাত কি হৈছে, সৰ্বসাধাৰণতে মানুহে যে এই গৰ্ব কৰি খুব যে ভৰি জোৰে জোৰে মাৰি মানে খোজ কাঢ়ে, আল্লাহ তাআলাই তেনেকুৱা খোজ কাটল পছন্দ নকৰে। যুদ্ধৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া, ঠিক আছে। গতিকে সেইদিনাখন যদি সেই যুদ্ধ নহয়, যুদ্ধৰ পৰিস্থিতি নহলহেঁতেন, তেতিয়াহ'লে আল্লাহ তাআলাই সেই বস্তুটো পছন্দ নকৰে, বেয়া পায়। মানুহে মানে অলপ দম্ভ কৰি বা গৰ্ব কৰি খোজ কঢ়াটো, বা যি কি নহওক। গতিকে মুছলমান সৈন্য ইতিমধ্যে পুৰা প্ৰস্তুত হৈ উঠিছে যুদ্ধৰ কাৰণে। তাৰপিছত ইফালে মক্কাৰ মুশ্ৰিক বাহিনীও নিজৰ সৈন্য বাহিনীক সংগঠিত কৰি আছে শাৰী শাৰীকৈ। তাৰপিছতে এই গোটেই মক্কাৰ মানে সৈন্য বাহিনীৰ যিটো লিডাৰশ্বিপ আছিলে, কোন আছিলে, মেইন যিজন কমাণ্ডাৰ ইন চিফ আছিলে, এজন আছে আবু সুফিয়ান ছাখাৰ বিন হাৰ্ব। আৰু তেওঁ নিজে সৈন্য বাহিনী মানে কেন্দ্ৰত থাকিলে, তেওঁ সোঁপক্ষৰ সৈন্য বাহিনীৰ দায়িত্বত থাকিল খালিদ বিন ৱালিদ, আৰু বাঁ পক্ষৰ যিখিনি সৈন্য বাহিনী আছিলে সেইখিনি নেতৃত্ব দান কৰিলে
ইক্ৰিমা বিন আবি জাহালে। তেওঁলোকৰো যিকেইজন পিতৃ আছিলে তেওঁলোকৰ পিতৃসকলো মানে ইতিমধ্যে বদৰৰ যুদ্ধত মৃত্যুবৰণ কৰিছে, নহয় জানো। গতিকে পদাতিক আৰু পদাতিক সৈন্যৰ দায়িত্বত আছিলে ছফৱান বিন উমাইয়া। আৰু ধনুৰ্বিদসকলৰ যিসকল ধনুৰ্বিদ আছিলে কুৰেইছৰ ফালৰ পৰা, সিহঁতৰ দায়িত্বত আছিলে আব্দুল্লাহ বিন আবি ৰাবিয়া। আৰু এনেও যুদ্ধৰ ক্ষেত্ৰত আগৰ দিনৰ যুদ্ধৰ যিখন পতাকা, সেইখন মানে ষ্টেণ্ডাৰ্ড বুলি কয় না, পতাকাখন হৈছে খুবেই এখন এটা গধুৰ দায়িত্ব। আৰু সেই পতাকাৰ কঢ়োৱাৰ যিটো দায়িত্ব আছিলে সেইটো আছিলে কুৰেইছবোৰৰ ভিতৰত বনু আব্দুদ্দাৰৰ। সিহঁতে এই পতাকা কঢ়োৱাৰ দায়িত্বটো সিহঁতি বনু আব্দুদ্দাৰেই লৈ থাকে সদায়, ঠিক আছে। যিকোনো যুদ্ধতে সেয়া আব্দু মান্নাফৰ দিনৰ পৰাই সেই প্ৰথা চলি আছিলে। আৰু আব্দু মান্নাফেও কাইছ বিন কিলাবৰ দিনৰ পৰাই বনু আব্দুদ্দাৰক প্ৰথম এই বাপ দিয়া হৈছিলে পতাকা কঢ়োৱাৰ যুদ্ধক্ষেত্ৰত, আৰু আব্দু মান্নাফৰ দিনতো এই দায়িত্ব দিয়া হয়। আৰু পুৰুষানুক্ৰমে এই দায়িত্ব বনু আব্দুদ্দাৰে পায়। বদৰৰ যুদ্ধতো তেওঁলোকৰ ওপৰতে দায়িত্ব আছিলে, এই দায়িত্বটো ন্যস্ত আছিলে। এই পতাকা আচলতে কঢ়োৱাৰ অধিকাৰ মানে কুৰেইছৰ ক্ষেত্ৰত অকল তেওঁলোকৰে আছিলে, ঠিক আছে। গতিকে আৰু যুদ্ধৰ পতাকা কঢ়োৱাটো আচলতে এটা বৰ গধুৰ দায়িত্ব আৰু অত্যন্ত কঠিন কামো, কাৰণ আৰু খুব বিপদসংকুল। কাৰণ কেলে শত্ৰু সৈন্যই প্ৰথম সেই পতাকা যিজন কঢ়িয়াই তেওঁকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, কাৰণ পতাকাখন পৰি যোৱা মানে সেই নিজৰ সৈন্য বাহিনী মানে মনোবলটো ভাঙি যোৱা, ঠিক আছে। গতিকে পতাকা যিজনে কঢ়িয়াই তেওঁ বেছ মানে ভাল যোদ্ধা হব লাগিব, কাৰণ তেওঁৰ কষ্টও বেছি, কাৰণ তেওঁ এখন হাতেৰে পতাকা কঢ়িয়াব লাগিব, আৰু আনখন পতাকাৰ সেইডাল পলডাল ধৰি থাকিব লাগিব নহয়, আৰু আনখন হাতে তেওঁ যিখন হাত মুকলি হৈ থাকে তেওঁ তৰোৱাল চলাব লাগে, কাৰণ নিজকতো বচাব লাগিব। গতিকে আৰু এইখন হাতৰ পৰা পতাকাখনো পৰি যাব দিব নোৱাৰে। মুঠৰ ওপৰত এটা ডাঙৰ দায়িত্ব, আৰু সেই দায়িত্বটো সদায় কুৰেইছৰ ফালৰ পৰা যুদ্ধ হলে কি হৈছে বনু আব্দুদ্দাৰে পায় সেই দায়িত্বটো। গতিকে পতাকা বদৰ যুদ্ধটো বনু আব্দুদ্দাৰৰে আছিলে, আৰু সেইদিনাখন বনু আব্দুদ্দাৰৰ হয় মানে নাদিৰ বিন হাৰিচাই কঢ়িয়াইছিলে, আৰু সেই নাদিৰ বিন হাৰিচাৰ পিছত মুছলমানৰ হাতত বন্দী হৈছিলে যুদ্ধত, বদৰৰ যুদ্ধত। এতিয়া যিহেতু আবু চুফিয়ানে গোটেই মানে তেওঁ জেনেৰেল কমাণ্ডাৰ ইন চিফ আছিলে, তেওঁ সৈন্য বাহিনী সংগঠিত কৰি আছে, তেওঁলোকক যুঁজিবলৈ উৎসাহিত কৰিছে। তেনে অৱস্থাত তেওঁ মানে কি কৰিছে, সৈন্যসকলক উৎসাহিত কৰিবলৈ আৰু মনোবল বৃদ্ধি কৰিবলৈ তেওঁ মানে খুব চেষ্টা কৰি আছে। আৰু তেওঁ যেতিয়া বনু আব্দুদ্দাৰৰ যিটো কবিলা আছিলে, সৈন্য বাহিনী গ্ৰুপ আছিলে, সিহঁতৰ ওচৰত যেতিয়া পালেহি, তেতিয়া সিহঁতক উচতাবলৈ কৈছে আচলতে, যাতে সিহঁতি মানে যুদ্ধৰ কাৰণে মানে প্ৰস্তুত হয়, যে ইয়াৰ বনু আব্দুদ্দাৰ তোমালোকে এই পতাকাৰ দায়িত্ব দিয়া হৈছে, আৰু তোমালোকে এই দায়িত্বৰ মানে মহত্ব আৰু গুৰুত্বটো বুজি পোৱা, কাৰণ শত্ৰুৰ প্ৰথম আক্ৰমণ কৰা বস্তুটোৱে হৈছে পতাকাখন। যদি এইখন পৰি যায় তেনেহলে আমি সকলো পৰাস্ত হম। গতিকে তোমালোকে এইখনৰ সুৰক্ষাৰ যিটো মানে আমাক মানে তাৰ এটা জামিন দিয়া, গেৰাণ্টি দিয়া, নহলে ইয়াৰ দায়িত্ব এৰি দিয়া, আমি এই দায়িত্ব ল'ম। অৰ্থাৎ তোমালোকে যদি নোৱাৰা এই কামটো কৰিবলৈ, কাৰণ অৰ্থাৎ বদৰৰ কথাও মনত পেলাই দিছে যে তোমালোকক দিয়া হৈছিলে, গতিকে তোমালোকৰ মানুহজনটোতো বন্দী হৈ গল, গতিকে তোমালোকে যদি নোৱাৰা আমি ল'ম। আবু চুফিয়ানৰ কথাটো শুনি মানে বনু আব্দুদ্দাৰৰ মানুহখিনি বিৰাট খং উঠিলে, সিহঁতি খঙত জাঙুৰ খাই উঠিলে। সিহঁতি আবু চুফিয়ানক মানে আক্ৰমণ কৰিবলৈও এক প্ৰকাৰ মানে উদ্যত হল, যে সিহঁতৰ মাজত কলে যে তুমি বিচাৰিছা, তুমি ভাবিছা নেকি যে আমি ইয়াৰ দায়িত্ব লব নোৱাৰিম, হয় নাই, কাইলৈ তুমি যুদ্ধক্ষেত্ৰত দেখা পাবা আমি কি ধৰণে মানে তুমি সাক্ষী থাকিবা আমি কি ধৰণে নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হয়। গতিকে আবু চুফিয়ানৰ যিটো মানে বিচাৰিছিলে সেইটোৱে হল, সিহঁতকো মানে পুৰা যুদ্ধৰ কাৰণে তৈয়াৰ কৰিলে এইদৰে, ঠিক আছে। তাৰপিছতে সিহঁতি যুদ্ধক্ষেত্ৰত সিহঁতি বনু আব্দুদ্দাৰে সিহঁতৰ মানে কুৰেইছৰ হৈ পতাকা মানে কঢ়িয়াইছিলে, আৰু অৱশেষত সিহঁতে যুদ্ধ কৰি সিহঁতি মানুহখিনি মৃত্যুবৰণো কৰিলে বাৰু। তাৰপিছতে কি হল, এতিয়া কি হৈছে, যুদ্ধ সকলোখিনি কুৰেইছৰ ফালৰ পৰা সকলোখিনি সিহঁতি নিজৰ সৈন্য বাহিনী মবিলাইজ কৰা হল, হয় নে নহয়। তাৰপিছত কুৰেইছৰ আৰু কিছুমান মানে হেৰি আছিলে, কুৰেইছে আৰু চেষ্টা কৰি আছে যাতে মুছলমান সকলৰ মাজত মানে কিছুমান মনোমালিন্যৰ সৃষ্টি কৰিব পাৰি, মুছলমান সৈন্যখিনিক মানে বিভাজিত কৰি দিবলৈ। মুছলমানৰ মাজত আনচাৰ আছিলে, আনচাৰৰ আকৌ দুটা গ্ৰুপ আছিলে, আউছ আৰু খাজৰাজ, তাৰপিছত আকৌ চাহাবা মুহাজিৰ আছিলে। গতিকে এইসকলৰ মাজত যদি অলপমান হেৰি কৰি দিব পাৰি, তেওঁলোকৰ মাজত যদি মানে একতাটোৰ মাজত ভাঙি দিব পাৰি,
তেতিয়াতো বহুতখিনি কাম সমাধা হৈ যায় কুৰেশ্বৰ। হা, সেইকাৰণে কি কৰিলে, প্ৰথমে আবু চুফিয়ানে আনচাৰ সকললে বাৰ্তা পঠিয়ালে যে আমি আহিছো ইয়ালৈ কেৱল নিজৰ যিখিনি কাজিন আছে, আমাৰ ভাতৃ আছে, কুৰেশ্বৰ মানুহখিনি আছে, আমি সিহঁতৰ লগত যুদ্ধ কৰিবলৈ আহিছো, গতিকে তোমালোক আমাৰ মাজত নোসোমাবা। আৰু তোমালোকে মানে ফাৰ্ষ্ট ইণ্টাৰফেয়াৰ নকৰিবা আমাৰ কথাত, আৰু যদি তোমালোক আঁতৰি থাকা যুদ্ধ কৰাৰ পৰা, তেতিয়া তোমালোকক আমি আক্ৰমণ নকৰো, তোমালোকক আমি একো নকৰো, কাৰণ তোমালোকৰ আক্ৰমণ কৰাটো আমাৰ আচল উদ্দেশ্য নহয়। গতিকে তোমালোকে যুদ্ধৰ পৰা আঁতৰি থাকা, আমাৰ যিখিনি কুৰেশ্বৰ মানুহ আছে, আমাৰ যিখিনি ভাতৃ আছে, কাজিনছ আছে, সিহঁতক আমি খালি বিচাৰিছো, সিহঁতক দি দিয়া আৰু তোমালোক আঁতৰি যোৱা, তোমালোকক আমি একো অনিষ্ট নকৰো। এই বুলি কি হৈছে, আনচাৰৰ ওচৰলে আবু চুফিয়ানে নিজৰ বাৰ্তা পঠিয়ালে। কিন্তু কুৰেশ্বৰে চক্ৰান্ত বিফল হল, কাৰণ মুছলমানসকলৰ, তেখেতসকলৰ ইমান, তেখেতসকলৰ যিটো মানে ইমান আছিলে, হয় নে নাই, দিনৰ প্ৰতি তেওঁলোকৰ যিটো নিষ্ঠা, সেইটো অত্যন্ত শক্তিশালী আছিলে। তেওঁলোকেও এইটো উত্তৰ পঠিয়ালে যে এয়া কোনো পধ্যেই সম্ভৱ নহয়, যে তেওঁলোক আঁতৰি যাব, কাৰণ তেওঁলোকে মুছলমানসকলে নিজৰ ব্যক্তিগত লাভৰ কাৰণে যুদ্ধ কৰিবলৈ অহা নাই। তেওঁলোকে যুদ্ধ কৰিছে আল্লাহৰ ৰাস্তাত, আল্লাহৰ দিনৰ কাৰণে, গতিকে এই যুদ্ধৰ পৰা আঁতৰি থকাৰ প্ৰশ্নই নুঠে। গতিকে আনচাৰসকলৰ উত্তৰত আবু চুফিয়ান অলপ হতাশ হল, কিন্তু তেওঁ নিৰাশ নোহোৱাই হোৱা, আকৌ চেষ্টা কৰিলে, বেলেগ এটা মানে টেকনিক, পুনৰ চেষ্টা কৰিলে, আন এটা উপায় মানে হেৰি কৰিলে, যে কি ধৰণে মুছলমান সৈন্যৰ মাজত মানে হেৰিটো, ঐক্যতাটো ভাঙিব পাৰি, নাইকিয়া কৰিব পাৰি। চৰি, তেনেধৰণে মুছলমান সৈন্য মানে পৃথক কৰিব পৰা যায়। তাৰপিছতে সিহঁতৰ মাজত এটা মানুহ আছিলে আবু আমিৰ আল ফাছিক, তাক কি কৰিলে, কুৰেশ্বে আগবঢ়াই দিলে। আচলতে আবু আমিৰ কোন আছিলে, মানে জাহিলিয়াতৰ সময়ত আউছৰ লিডাৰ আছিলে, আৰু এজন ডাঙৰ মানে হেৰি আছিলে, প্ৰিষ্ট আছিলে, সিহঁতৰ মানে ধৰ্মগুৰু আৰু লিডাৰো আছিলে আউছৰ মদিনাত। তাৰপিছতে ৰাহিব আছিলে, মানে প্ৰিষ্ট, আৰু তাৰ নাম আবু আমিৰ চৈফি আছিলে। কিন্তু যেতিয়া মানে মদিনাত যেতিয়া মানুহখিনিয়ে মানে ইছলাম কবুল কৰিলে, অৰ্থাৎ মদিনাত যেতিয়া ইছলাম প্ৰৱেশ কৰিলে, সি কথাটো বৰ ভাল নাপালে। আৰু সি মানে সেইটো কথা খুব মনে প্ৰাণে মানে সি খুব বেয়া পালে, ঘৃণা কৰিলে, আৰু সি ইছলামৰ মানে শত্ৰুতা কৰিলে। আৰু ৰছুল ইছলাম যেতিয়া মানে ৰছুল ইছলামকো সি একদমেই বেয়া পাইছিলে, খুব শত্ৰুতা কৰিছিলে। আৰু যিদিনাখন ৰছুল ইছলাম মানে ধৰক মক্কাৰ পৰা হিজৰত কৰি আহিলে, মদিনাত আহিলে, তাৰ পিছতে সি, ৰছুল ইছলাম অহাৰ পিছতে সি কি হল, মদিনা এৰি সি মক্কালৈ গুচি গলে। আৰু মক্কাত থকা সময়খিনি সি কুৰেশ্বক সদায় উচতাই থাকে, যে তোমালোকে মানে যুদ্ধ কৰিব লাগে, তেওঁৰ লগত, ৰছুল ইছলামৰ লগত, বুজিছে। গতিকে এতিয়া যুদ্ধ ক্ষেত্ৰত যেতিয়া মানে সি মানে হেৰি হল, তেতিয়া সি মানে সিহঁতক কৈছিলে যে মোক লৈ বলা এই যুদ্ধত, যেতিয়া কুৰেশ্ব আহিছে যুদ্ধৰ কাৰণে, যে যেতিয়া মোৰ চাহাবাসকলে, যে আনচাৰ সকলে যে মোক দেখা পাব, তেওঁলোকে মোক চিনি পালে, আৰু মই তেওঁলোকক যেতিয়া মাতিম, তেওঁলোকে কেতিয়াও মোৰ কথা পেলাব নোৱাৰে। যেতিয়া মই সিহঁতক গৈ কম যে তোমালোকে যুদ্ধ নকৰিবা, তেতিয়া সিহঁতি মোৰ কথা কেতিয়াও নেপেলায়, কাৰণ সিহঁতি মোক বিৰাট মানে, খুব সন্মান কৰে। সেইকাৰণে এতিয়া সেইটো কথাটো কুৰেশ্বে জানে, সেইকাৰণে কুৰেশ্বে লগত লৈ আহিছে আবু আমিৰক। তেতিয়া কি কৰিছে, এতিয়া যিহেতু আবু চুফিয়ানৰ প্ৰথম হেৰিটো ফেইল হল, এতিয়া আবু চুফিয়ানে কি কৰিছে, সেই আবু আমিৰক আগবঢ়াই দিলে মুছলমান সৈন্য সন্মুখত। তেতিয়া আবু আমিৰে কলে যে যে মোৰ মৰমৰ আউছৰ মানুহখিনি, হয় নে, যে মই আবু আমিৰ হয়, তোমালোকে যুদ্ধ নকৰিবা, ইত্যাদি বিভিন্ন কথা কলে। তেতিয়া তাৰ কথা শুনি আনচাৰ সকলৰ ফালৰ পৰা উত্তৰ আহিল যে এতিয়া তোমাৰ কথা এতিয়া আৰু কোনো নুশুনে, অৰ্থাৎ তুমি আমাৰ কাৰণে আৰু ইমান গুৰুত্বপূৰ্ণ মানুহ হৈ থকা নাই। অৰ্থাৎ তাৰ নামটোৰ পিছত ৰছুল ইছলামে যিটো তাৰ মানে ইছলামৰ প্ৰতি শত্ৰুতা, ৰছুল ইছলামৰ প্ৰতি শত্ৰুতা, সেইকাৰণে তাৰ নাম ৰছুল ইছলামে আল ফাছিক ৰাখিছিলে। আল ফাছিক মানে হৈছে, ফাছিক হৈছে অসৎ প্ৰবৃত্তিৰ মানুহ, ঠিক আছে, বেয়া মানুহ। আৰু তাৰপিছতে যেতিয়া মানে আনচাৰ সকলে, আউছৰ মানুহখিনি যেতিয়া শুনিলে, যেতিয়া কলে যে উত্তৰ দিলে যে তোমাৰ কথা এতিয়া কোনো নুশুধে, তোমাক মানে কোনো ইয়াত ভাল নাপায়, তোমাৰ কোনো গুৰুত্ব নাই ইয়াত, আমাৰ মাজত, তেতিয়া সি আৰু একো উপায়তো নাই, ঘূৰি যাবলৈ বাধ্য হল। তেতিয়া সি কলে যে মই গুচি অহাৰ পিছত মানে আমাৰ মানুহখিনি কিবা বেয়া বস্তু মানে আচৰ কৰিছে, সেইকাৰণে সিহঁতি মোৰ কথা নুশুনা হৈছে। বা যি কি নহওক, এতিয়া সি যেতিয়া যুদ্ধ আৰম্ভ হল, তেতিয়া সি নিজৰ মানুহৰ বিৰুদ্ধে যুদ্ধ কৰিলে,
আনচাৰসকলৰ বিৰুদ্ধে সি কুৰেইছৰ হৈ যুদ্ধ কৰিলে আৰু সি মুছলমান সৈন্যৰ বিৰুদ্ধে, আৰু মুছলমান সৈন্যৰ ফালে তাৰ কাম হৈছিলে কি সি গৈছিলে যুদ্ধত পাথৰ দলিয়াবলৈ আৰম্ভ কৰে। গতিকে এতিয়া কুৰেইছৰ মানে দ্বিতীয় প্ৰচেষ্টাটো মানে বিফল হ'ল যে মুছলমানসকলক মানে ভাগ ভাগ কৰি দিব, তেওঁলোকৰ শক্তিহীন কৰি দিব, সেই প্ৰচেষ্টাও বিফল হ'ল। গতিকে ইয়াৰ পৰা দেখা যায় দুইটা প্ৰচেষ্টা যিটো সিহঁতি কৰিলে, যিটো মানে হেৰি কৰিলে কুৰেইছৰ ফালৰ পৰা, গতিকে ইয়াৰ পৰা দেখা যায় যে যদিও বা সিহঁতৰ মানে সৈন্যৰ সংখ্যা বেছি আছিলে মুছলমানতকে, হয় নহয়, অস্ত্ৰ শস্ত্ৰৰ ফালৰ পৰা সিহঁতি বেছ মানে সুসজ্জিত আছিলে, কিন্তু সিহঁতৰ মনত অত্যন্ত ভয় আছিলে। গতিকে এই দুটা ঘটনা সেইটোৱে প্ৰতিফলিত কৰে যে সিহঁতৰ মনত কিমান ভয়, আৰু মানে সিহঁতৰ ভয় খাই আছিলে যে মানে, কাৰণ সিহঁতি অলৰেডি বদৰৰ যুদ্ধত সিহঁতি হাৰি আছে, পৰাজিত হৈ আছিলে, নহয়। গতিকে সিহঁতি বিভিন্ন উপায় অৱলম্বন কৰিছিলে যাতে মুছলমান সৈন্যৰ মাজত মানে সেইখিনি মানে চেদেলি ভেদেলি হৈ যাওক। তাৰপিছতে আৰু এটা আছিলে, সিহঁতি যুদ্ধত আৰু কি কৰিছিলে, কুৰেইছৰ সিহঁতৰ লগত, কুৰেইছৰ সৈন্যৰ লগত সিহঁতৰ মহিলাসকলেও যুদ্ধত অংশগ্ৰহণ কৰিবলৈ আহিছিলে কেইবাগৰাকীও, আৰু সেইসকলৰ নেতৃত্ব লৈছিলে আবু চুফিয়ানৰ পত্নী হিন্দ বিন উতবাই, হয় নহয়। আৰু এই মহিলাসকলে কি কৰিছিলে, তাত আহি পেলাই তেওঁলোকে মানে সৈন্য বাহিনীৰ শাৰীবোৰৰ মাজেদি গৈ সিহঁতে ডফলি বজাই, সেই ডফলি এটা আছে টেম্বৰিন বজাই সিহঁতি মানে কিছুমান সিহঁতে মানে কবিতা মাতে, হেৰি কৰে, যাতে এনেকুৱা ধৰণৰ মানে কবিতা মাতে যাতে সিহঁতি মানে উৎসাহিত হয় সিহঁতৰ সৈন্যবোৰ, আৰু যুদ্ধ কৰিবৰ কাৰণে সিহঁতি আগবাঢ়ি যায়। গতিকে এই ধৰণে আচলতে কি হৈছে, মানে সম্পূৰ্ণ দুই পক্ষৰ পৰা, কুৰেইছৰ পক্ষৰ পৰাও আৰু মুছলমানৰ পক্ষৰ পৰাও মানে যুদ্ধৰ সম্পূৰ্ণ প্ৰস্তুতি কৰি তেওঁলোক এতিয়া যুদ্ধ মানে আৰম্ভ হোৱালে ৰখি আছে। আৰু প্ৰথম যিখন যুদ্ধ মানে যিটো সেই সময়ত যিটো নিয়ম আছিলে, প্ৰথা আছিলে যুদ্ধ কৰাৰ, যে সন্মুখা সন্মুখী যুদ্ধ হয়। প্ৰথমে দুই পক্ষৰ ফালৰ পৰা কি হয়, তেওঁলোকৰ মানে যিকেইজন শ্ৰেষ্ঠ মাতি পঠোৱা হয়, সেইফালৰ পৰা এজন যায় সৈন্য, সিফালৰ পৰা এজন, সিটো পক্ষৰ পৰাও সৈন্য আহে, আৰু তেওঁলোকৰ মাজত প্ৰথমতে তৰোৱালৰ যুদ্ধ হয়, ঠিক আছে। তাৰ পিছতহে আচলতে সৈন্যসকলৰ মাজত মানে আক্ৰমণ হয়, সৈন্যসকলে আক্ৰমণ কৰে। প্ৰথম অৱস্থাত সেইটো মুবাৰজা বুলি কয়, সন্মুখৰ যুদ্ধ হয়। গতিকে ইনশাআল্লাহ তাআলা আমি অহাবাৰ সন্মুখৰ সেই যুদ্ধখিনি চাম, যুদ্ধৰ আচল হেৰিটো, ঠিক আছে। গতিকে এতিয়া আমি এটা বস্তু দেখা পালো, যেতিয়া আপোনালোকে আগতেও দেখা পাইছে, যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মানে মদিনালৈ আহিলে যে ইমানখিনি মানে যুদ্ধ কৰিব লগা হ'ল, হয় নহয়। গতিকে আমি যেতিয়া আমি দেখা পাওঁ, হয় নহয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বুলি ক'লে আল্লাহৰ ৰসুল, আল্লাহৰ নবী, পয়গম্বৰ, নহয় জানো, যে তেওঁৰতো কাম হৈছে মানে মানুহক ধৰক মানে আল্লাহৰ বাণী দিয়া, নহয় জানো, যে মানে আমি মানে আমাৰ যিটো স্পিৰিচুৱেল চাইড, মানুহৰ যিটো আধ্যাত্মিক দিশ, সেইটো উৎকৰ্ষ সাধন কৰা, নহয় জানো, মানুহৰ তস্কিয়া কৰা। তাৰপিছত আকৌ আমি যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চিৰত চাওঁ, তেতিয়া যুদ্ধই যুদ্ধ। গতিকে এজন মানে নবীয়ে মানে কি ধৰণে মানে যুদ্ধ কৰিব পাৰে, হয় নে নহয়। যুদ্ধ বুলি ক'লে সাধাৰণতে মানুহৰ এটা এনেকুৱা এটা মানে মনত ভাৱ হয় ন, যে মানে এটা হিংসাত্মক পৰিৱেশ, হয় নে নহয়, কটা মৰাৰ পৰিৱেশ। কিন্তু আচলতে যুদ্ধটো যিটো মুছলমানৰ ফালৰ পৰা যিখিনি যুদ্ধ কৰা হৈছিলে, সেয়া কোনো মানে ক্ষমতা লাভৰ আশাত বা কোনো ধৰণৰ মানে নিজৰ কিবা ব্যক্তিগত লাভৰ আশাত, তেনেকুৱা কোনো কথাতে বা কাৰোবাৰ পৰা অন্যায় কৰিবৰ কাৰণে যুদ্ধ কৰা হৈছিলে, এয়া নহয় কেতিয়াও। এয়া আল্লাহ তাআলাৰ ফালৰ পৰা কেতিয়াও হুকুম অহা নাই। আৰু আমি যদি ভালদৰে চাওঁ, যিখিনি কোৰআনত যেতিয়া আল্লাহ তাআলাই যেতিয়া মদিনালৈ অহাৰ পিছত যেতিয়া মুছলমানসকলক যেতিয়া চাহাবাসকলক মানে যেতিয়া যুদ্ধৰ মানে অনুমতি দিলে, কি পৰিস্থিতিত আল্লাহ আচলতে অনুমতি দিছে আৰু কি ধৰণে দিছে, কোৰআনত আচলতে আমি সেই বস্তুটো আমি আচলতে চাব লাগিব। সেয়া নহলে মানুহে কৈ দিয়ে যে মানে ইছলামত খালি হিংসাই আছে, হয় নে নহয়, যুদ্ধই আছে, মৰা কটাই বেছি, কথাই কথাই মানুহ মানে হিংস্ৰুক হৈ যায়, নহয় জানো, আক্ৰমণ কৰে। আচলতে প্ৰথম কথা হৈছে যে যেতিয়া আমি দেখা পাওঁ মক্কাত থকা অৱস্থাত মুছলমানৰ কি পৰিস্থিতি আছিলে, তেওঁলোকক সকলো ফালৰ পৰা তেওঁলোকক ছাপ্ৰেছ কৰা হৈছিলে, নহয় জানো। তেওঁলোকেতো কেৱল মানে এটা নতুন মতবাদহে অনুসৰণ কৰিছিলে, নতুন ধৰ্ম কৰিছিলে, আৰু সেই নতুন মতবাদ, সেই ধৰ্ম মানে ছাপ্ৰেছ কৰিবৰ কাৰণে তেওঁলোকক মানে সকলো ফালৰ পৰা শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, সকলো ফালৰ পৰা তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিলে।
মানে কেৱল সেই মানে নিজৰ সেই মতবাদটো নিজৰ সেই ধৰ্ম এৰি দিবৰ কাৰণে আৰু তেওঁলোকে সকলোবোৰ প্ৰথম অৱস্থাত যিহেতু তেওঁলোকৰ কোনো মানে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁলোক সামৰ্থ্যৱান নাছিলে, তেওঁলোক সক্ষম নাছিলে, গতিকে তেওঁলোকে এই সকলোখিনি মানে অত্যাচাৰ, শোষণ, উৎপীড়ন মানে সহ্য কৰি থাকিলে। বুজিছে? কোনো অৱস্থাতে কিন্তু তথাপিও তেওঁলোকে নিজৰ দিন এৰি নিদিলে। তাৰপিছত যেতিয়া এইদৰে তেওঁলোকে প্ৰায় 13 বছৰ তেওঁলোকে সেই উৎপীড়ন সহ্য কৰি থাকিলে। কিন্তু আচলতে আল্লাহ তাআলাৰ কথা হৈছে যে মানুহে আচলতে কেতিয়াও মানে অন্যায়টো বা উৎপীড়নটো মানুহে সহ্য কৰি থাকিব নালাগে। গতিকে আল্লাহ তাআলাই যেতিয়া তেওঁলোকৰ যিহেতু সক্ষম নাছিলে, তেওঁলোকে নোৱাৰে, গতিকে আল্লাহ তাআলাই তেওঁলোকক হিজৰতৰ অনুমতি দিলে। যে মানুহৰ জীৱনটো আচলতে অমূল্য, নহয় জানো? গতিকে তোমালোক তাৰ পৰা হিজৰত কৰি আহা। তাত তেওঁলোকক এখন সুৰক্ষিত ঠাই দিলে আল্লাহ তাআলাই। তেওঁলোকক বিকশিত হোৱাৰ সুবিধা দিলে, সুযোগ দিলে। এতিয়া কথা হৈছে যে সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে, তাৰ ব্যৱস্থা কৰিব লাগে। নহলে যদি যিসকল শোষণকাৰী বা উৎপীড়নকাৰী তেওঁলোকক যদি এৰি দিয়া হয়, তেওঁলোকে আনকো শোষণ কৰিবলৈ, উৎপীড়ন কৰিবলৈ সুবিধা পাব। আৰু দ্বিতীয়তে আৰু এটা কথা হৈছে, তেওঁলোকক যদি কুৰেইশসকলক যদি মই ৰখোৱা নহয়, সিহঁতিও সকলো সময়তে সকলো ফালৰ পৰা এইটোৱে চেষ্টা কৰি থকা নাছিলে জানো যে কি ধৰণে মদিনাৰ ওপৰত সকলো ফালৰ পৰা মানে প্ৰেছাৰ দিব পাৰি। তেওঁলোকে কেৱল মক্কাতে অকল উৎপীড়ন কৰি ক্ষান্ত থকা নাছিলে। নহয়? যেতিয়া মুছলমানসকল ওলাই আহিলে তেওঁলোকৰ মানে হেৰিৰ পৰা, সীমাৰ পৰা, হয় নাই? তেতিয়াও কি হৈছে, তেওঁলোকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু যিসকল তেওঁলোকৰ মানে পৰিয়ালৰ মানুহ আছিলে, যোনে ইছলাম কবুল কৰিলে, তেওঁলোকক মানে তেতিয়াও তেওঁলোকে অত্যাচাৰ কৰিবলৈ বাদ দিয়া নাই। তেওঁলোক এখন বেলেগ এখন ঠাইত আছে। তাতো তেওঁ কি কৰিছে, কুৰাইছে তেওঁলোকৰ সকলো ফালৰ পৰা অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু তেতিয়া আল্লাহে কৈছে যে নহয়, তোমালোকে এই অত্যাচাৰৰ, এই অন্যায়ৰ মানে প্ৰতিবাদ কৰিব লাগিব। আৰু তেতিয়া আল্লাহ তাআলাই তেওঁলোকক যুদ্ধৰ আচলতে অনুমতি দিলে। নহলে কি হলহেঁতেন, মানে কুৰাইছে আহি পেলাই সিহঁতক আক্ৰমণ কৰি কি হৈছে, মুছলমানক শেষ কৰি দিলেহেঁতেন। আৰু দ্বিতীয়তে ইছলামত আৰু এটা কথা হৈছে, কেৱল যেতিয়া বোলে কোনোবাই আক্ৰমণ কৰিলেহে নিজৰ ডিফেন্সতহে মানে আক্ৰমণ কৰিব, সেয়াও নহয়। য'ত দেখে ক'ৰবাত অন্যায় হৈছে বা কোনোবাই আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাইছে, বা অন্যায় কৰাৰ হেৰি কৰিছে, তেতিয়াও কৈছে যে তাৰ প্ৰতিবাদ কৰা। গতিকে তাৰো প্ৰতিবাদ কৰিব কোৱা হৈছে। ঠিক আছে? প্ৰতিৰোধ কৰিব কোৱা হৈছে তেনে মানে অন্যায়। গতিকে এই সকলো সমস্যা অকল ডিফেন্সৰ কাৰণেই বোলে আক্ৰমণ কৰিছে, সেইটোও নহয়। গতিকে মুছলমানৰ মাজত এইটো হৈছে যে আল্লাহ তাআলাৰ মানে আচলতে কথা হৈছে যে মানুহৰ মাজত যিটো ন্যায় প্ৰতিষ্ঠাটো হ'ব লাগে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আচলতে কি হৈছে, ইছলামত যুদ্ধ কৰাৰ অনুমতি দিছে। তাৰ বাহিৰে অন্য ক্ষেত্ৰত ইছলামত যুদ্ধ কৰাৰ অনুমতি দিয়া নাই। ঠিক আছে? গতিকে সেইকাৰণে আমি দেখা পাওঁ, আৰু আমি তাতো দেখা পাওঁ সেই বিষয়ে আল্লাহ তাআলাই সূৰা হজত আয়াত আহিছে, আলি ইমৰানত আয়াত আহিছে, সূৰা নিসাত আহিছে, সূৰা তৌবাত আহিছে, যে তোমালোকে সেই অন্যায়ৰ বিৰুদ্ধে, সেই যিটো উৎপীড়নৰ বিৰুদ্ধে মাত মাতা, তাক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা। আৰু তাৰ ফলতে আমি দেখা পাওঁ, যেতিয়া মানে মুছলমান মদিনাত গৈ যেতিয়া এখন নিজৰ মানে এখন থকা ঠাই পালে, আৰু তাত যেতিয়া আল্লাহ তাআলাৰ ফালৰ পৰা মানে হুকুম আহিলে যে এখন মানে ইছলামিক ষ্টেট তাত হেৰি হ'ব লাগে, এটা মানে কি হয়, এটা চিষ্টেম গঠন হ'ব লাগে। তাত এটা চিষ্টেম গঠন হ'ব লাগে, যিটো কোৰাণৰ নিৰ্দেশাৱলীৰ ভিত্তিত যিটো চিষ্টেম প্ৰতিষ্ঠা কৰিব লাগে আচলতে, সেইটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দায়িত্ব দিয়া হ'ল আৰু সাহাবাসকলৰ ওপৰত সেই দায়িত্ব দিয়া হ'ল। ঠিক আছে? গতিকে সেই চিষ্টেম যেতিয়া তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িলে, তেতিয়াই বিভিন্ন শক্তিৰ ফালৰ পৰা মানে তেওঁলোকে ভাবুকি মানে হেৰি পালে, আৰু তাৰে প্ৰতিবাদ বা প্ৰতিৰোধ কৰিবলৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেইবাখনো যুদ্ধত মানে ভাগ ল'ব লগা হ'ল, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হ'ল। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক। ঠিক আছে? কিবা সুধিব?